মৰাণ ফটিকাচোৱা নেপালী গাঁৱত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণ ভস্মীভূত হয় এটা ভঁৰাল। ভঁৰালৰ ধানৰ লগতে বহু মূল্যৱান কাঠ আৰু হাঁহ কুকুৰা জ্বলি ছাই হয়। মৰাণ ফটিকাচোৱা নেপালী গাঁৱৰ নিবাসী অসীম চুতীয়া ভঁৰালৰ তলতে বন্ধা গৰু হাঁহ কুকুৰাক মহ দাহৰ পৰা বচাবলৈ দিছিল জাক। এই জাকটো জুই বিয়পি আহি ভঁৰালত লাগে। পৰিয়ালৰ লোকে জনাই নাছিল ভঁৰালত জুই লগা বিষয়ে। ওচৰ চুবুৰীয়া হুলস্থুলতহে জানিব পাৰে জুই লগা কথা। ঘটনাৰ সন্দৰ্ভত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰাত মৰাণৰ দুখন অগ্নি নিৰ্বাপক বাহিনী বাহনে জুই নিৰ্বাপন কৰে যদিও ভঁৰালটোৰ লগতে হাঁহ কুকুৰা গঁৰাল জ্বলি ছাই হৈ যায়। ফলত বহু লক্ষাধিক কাঠ, বছৰটো ধান আৰু হাঁহ কুকুৰা অগ্নিত জাহ যায়। ঘটনাটো মানে আপোনাৰ সন্ধিয়া সময়ত আপোনাৰ গৰু থাকে মানে ভঁৰাল তলত ভঁৰাল হয় জ্বলাটো। এতিয়া গৰু জাক দিয়া আছিলে মহৰ কাৰণে। জাক দিওঁতে আমি অকণমান সময় জাক দি ভিতৰত সোমাইছিলোঁ মাত্ৰ। লগে লগে বাহিৰৰ পৰা মানুহবোৰে অকণমান চিঞৰ বাখৰ কৰিলে যে জুই জুই জুই। আমি ওলাই আহি দেখিছোঁ গোটেই ভঁৰালটো জ্বলি আছে। গাঁৱৰ মানুহে অলপ চেষ্টা কৰিছিলে, হ'লেও নোৱাৰিলেগৈ আৰু হাঁহ আছিলে, কুকুৰাও আছিলে, গঁৰাল আছিলে তলত। সেইখিনি বাৰু বিশেষ একো অনিষ্ট নাই হোৱা। আপোনাৰ গৰুজনীও উলিয়াই দিয়া হ'ল, গৰু এজনী আছিলে। কি ক'লে? গৰু বাছিলে। এনেই ধান অলপ আছিলে আৰু বিশেষকৈ মানে আমাৰ ভাল কাঠ অলপ জাপি থোৱা আছিলে তাত ভঁৰালৰ ভিতৰত। সেই কাঠবোৰ প্ৰায় কাঠেই নষ্ট হৈ গ'ল আৰু প্ৰায় মানে শেষেই হ'ল আৰু। আমাৰ প্ৰায় কাঠ আছিলে দেই, ইমান হিচাপ কৰা নাই, কিন্তু কাঠ আছিলে। হাইব্ৰিকেড আহি পালেহি এতিয়া এই হেৰিয়া সময়ত। এতিয়া তেওঁলোকে কাম শেষ কৰিছে আৰু। কিছু সময় আগতে প্ৰায় আপোনাৰ এপ্ৰক্সিমেট 45 মিনিট হৈছে। 45 মিনিটৰ সময়ত মানে এইটো ঘৰৰ মালিক হ'ল আপোনাৰ মনোৰঞ্জন চুতীয়া আৰু তেওঁৰ পুতেক হৈছে আপোনাৰ শ্ৰী অসীম চুতীয়া। তো মোৰ ঘৰটো ইয়াৰ পৰা 2 নম্বৰ ঘৰটো। এই 2 নম্বৰ ঘৰটোৰ পৰা মোৰ কি হ'ল, আমি বাহিৰৰ পৰা আমি পোহৰ দেখিছোঁ, ইমান ডাঙৰকৈ পোহৰ হৈছে। দৌৰি আহিছোঁ, দেখিছোঁ সিহঁতে ঘৰৰ ভিতৰত সোমাই কোনো নাজানে কথাটো। আহি দেখি পালোঁ মানে পিছফালে গৰু এজনী আপোনাৰ জাক দিছিলে মহৰ কাৰণে। তাৰ পৰাই আমি অগ্নিপাতৰ সূত্ৰ হৈছে মানে গম পাইছোঁ, মানে অনুভৱ কৰিলোঁ। ওচৰত গৈ পাওঁ কোনোমতে গৰুজনী খুলিলোঁ, কিন্তু বাকী ইমানেই জুই লেলিহান শিখা মানে খেৰ আছিলে, ওপৰত মানে ধান আছে, তাৰ কিনাৰে কিনাৰে গোটেই আপোনাৰ কাঠৰ বাটাম আছিলে। সকলো যেতিয়া জুই লাগিলে আমি ওচৰত যাবই নোৱাৰিলোঁ। কিছু সময় আগতে আমি ফোনযোগে ফায়াৰ ব্ৰিগেডত জনাইছিলোঁ মৰাণ থানাৰ যোগেদি। এয়া 10 মিনিট 20 মিনিটমান লাগিলে, গাড়ী আহি পাই আপোনালোকৰ সন্মুখত দেখিছে আৰু বাকীখিনি দেখিছে আপোনালোকে। আপোনাৰ যোৱা বছৰ গোটেই ধানেই আছিলে। এতিয়া অনুমান কৰিব দেখিছে আপোনালোকৰ চকুৰ আগতে গোটেই গন্ধ মানে প্ৰায় তৎক্ষণাতেই শেষ হ'ল, মানে আধা ভঁৰাল ধানেই ফুল হৈ আছিলে। নহয় গৰু জাক দিওঁতে